হেল্ল' শিলঙৰ পৰা গুড মৰ্নিং। আজিহে শ্বিলং অহাৰ নিচিনা লাগিছে। ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে। শ্বিলঙৰ বৰষুণ যাক যেন আমাৰ তাতকৈও ভাল লগা। আমি হোটেলৰ পৰা ওলাব লৈছোঁ। আজি আমি শ্বিলং ফুৰিম। চাওঁ কিমান কি চাব পাৰোঁ। মাইনাই দলি কথা সুধি আছিলে, সেইকাৰণে আংকলক সুধিব দিছোঁ দলি ক'ত বুলি। এইটো মই বৰষুণ দিছে আজি। ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো ওচৰৰে এখন হোটেলত কৰি ল'লোঁ। এইখন এখন শ্বিলঙৰ স্কুল। আমাৰ হোটেলৰ ওচৰতে আছিল। ল'ৰা ছোৱালীবোৰ আহিব টাইম হৈছে। 8:30 মান বাজিল। আমি থকা হোটেলখনৰ নাম শ্বিলং গেষ্ট হাউচ। এইফালেদি অকণমান যাব লাগে। এয়া ৰাতিপুৱাৰ পৰিৱেশ। চব নিজৰ নিজৰ কামত ব্যস্ত। এইখন হোটেল আগৰ ভিডিঅ'ত দেখাইছিলে নহয়। ৰাস্তাটো বহুত ঠেক। কিবাকেহে গাড়ীখন সোমাইছোঁ। এতিয়া ওলাও আমি শ্বিলং ফুৰিব। বাটাৰফ্লাই ভালে ফ্ৰী জলা ছোৱালী খুৰাক কৈ দিয়াচোন। ইয়াতে ইমান কাপোৰ ধুই মেলি দিছে, দেখিবই ভাল লগা হৈছে। শ্বিলঙৰ ভিউ পইণ্টটো নাযাওঁ আৰু আমি এলিফেণ্ট ৱাটাৰফল চাব আহিছোঁ। ইয়াতে এন্ট্ৰি টিকেট কাটি ল'লোঁ। আগত দেখাব লাগিব বোলে। পাৰ্কিং এইখিনিতে না আগত যাব পাৰিম। য'তে যাওঁ তাতে ভিৰ লাগি থাকে। সকলোবোৰ মানুহ ইয়াতে আহিছে নেকি। বেছিভাগ অসমৰে মানুহ। এয়া খাচীসকলৰ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি মানুহবোৰে ফটো উঠি আছে। আমি প্ৰথম চাই আহোঁ। আমি যে কাটিছিলোঁ এণ্ট্ৰি টিকেটকেইটা ইয়াতে দেখাব লাগে। এলিফেণ্ট ৱাটাৰফলটো 3টা ভাগত ভাগ হৈ আছে। আমি প্ৰথমতে তলৰকেইটা চাই আহোঁ। আজিও বহুত তলত নামিব লাগিব। ঐ কালিৰে ভৰি বিষ উঠি আছে, হ'লেও যাম।
চাবয়ে আহিছোঁ কিয় নাযাম এইয়া এইটো ছেকেণ্ড ফল এইয়া ইয়াতে লিখাই আছে ছেকেণ্ড ফল থাৰ্ড ফলটো আৰু তলত যাব লাগিব এইটো লাষ্টৰ এলিফেণ্ট ফল মানে থাৰ্ডটো মাইনা আৰু দেউতা ছেকেণ্ড ফলতে থাকিল নাহিলে চিৰি দেখা পায় মাইনাক লৈ উঠা নমা কৰিব কষ্ট হৈ যায় এই তাতে আছে মই জুম কৰি দেখাই আছোঁ ৰ'ব এইয়া দেখিছেনে ওচৰতে এখন পাৰ্ক আছে ইফালে যাব পাৰি বুলি ভাবিছিলোঁ কিন্তু ৰাস্তা বন্ধ আমি ফটোকে উঠিলোঁ এইখন পাৰ্কখন এয়া ফাৰ্ষ্ট ফলটোত আহি পালোঁ এয়া ধুনীয়াকৈ লিখা আছে এলিফেণ্ট ৱাটাৰফল বুলি কিবা এটা খাই লওঁ ৰ'ব দেখিলে খাওঁ লাগে নহয় এই যে নিজৰাবিলাকৰ চাউণ্ডটো শুনিয়ে ভাল লাগে ইয়াৰে ভাল লগা কথাটো কি ক'ম কৈয়ে আছোঁ প্ৰত্যেকটোৱে ইমান ধুনীয়াকৈ শেষ কৰিব নোৱাৰি খাচি লওক আমিও ট্ৰাই কৰি চাওঁ কেনেকুৱানো লাগে ধেৰ মানুহ ভিৰ একদম লাগিছেনে আমাক খাচী সম্প্ৰদায়ৰ মানুহৰ দৰে গহনাবিলাকৰ ইমান ওজন মাইনা খোজকাঢ়িলে পৰিয়ে যাব খোজে মোৰ পাগুৰিটো ইমান জোৰে মাৰি দিছে কাণে দিয়ে নুশুনা হৈ গৈছোঁ তেওঁলোকে কিজানি ইয়াতে বহুত পইচা পায় এজনৰ 100 টকাকৈ লয় ফটো উঠা সময়খিনিহে পিন্ধে সকলোৱে এইফালে চোৱা আমি উল্টাই পুল্টাই চাৰিওফালৰ পৰা ঢেৰ ফটো উঠিলোঁ 100 টকাৰ মূল উঠিল নে নাই জানো এনেকুৱা বাছ দেখিছেনে আপোনালোকে আগতে ট্ৰাকৰ নিচিনা লাগে ইয়াতে যিমানবোৰ বাছ দেখিছোঁ এনেকুৱাই আহি পায়ে ইমান ধুনীয়া চিন এটা দেখিলোঁ এই ঘোঁৰাটো মেঘৰ মাজৰ পৰা ওলাই আহি আছিল চিনেমাত দেখুওৱাৰ দৰে এতিয়া আমি আহি পালোঁ লাইট লুম ইয়াতে আহিয়ে অলপ ঠাণ্ডা অনুভৱ হৈছে চাৰিও চাইডে মেঘে ঢাকি ধৰিছে অলপ আগত কিজানি বৰষুণো দিছিল দোকানবোৰৰ ওপৰত দিয়া ডিজাইনবোৰ বহুত ধুনীয়া লাগিছে ইয়াতে মেগী মাকৈ ম'ম' বহুত কিবা কিবি বেছি আছিল মেঘবোৰ দুখন পটককৈ নোহোৱা হৈ গ'ল নিমিষতে চাৰিও চাইডে সেউজীয়া হৈ গ'ল ইয়াতেও টিকেট কাটি এণ্ট্ৰি কৰিলোঁ ইমান ধুনীয়া পৰিৱেশ কি যে কম আপোনালোকে যদি শ্বিলং আহিছে আৰু ইয়াতে নাহাকৈ গুচি গৈছে তেনেহ'লে আপোনালোকে বহুত ডাঙৰ কিবা এটা মিছ কৰিছে চিনেমাত দেখুওৱা জেগাবোৰত অহা নিচিনা লাগিছে ঐ চাৰিওফালে সেউজীয়া আৰু মেঘবোৰো ওচৰতে আছিল মেঘবোৰ আহি ঢাকি ধৰে একো নেদেখা হৈ যায় আকৌ নিমিষতে চাফা হৈ যায় ইয়াতে খেলা কিবা কিবিও আছিল সেইফালে চাওঁ আহকচোন মেইন ভিউ পইণ্ট ইফালে আছে কিজানি হেঙাৰৰ নিচিনা দিয়া সেইকেইখন দূৰৰ পৰাই ধুনীয়া লাগিছে মই ভিডিঅ'ত নোলাওঁ
এইয়া মেঘবোৰ আহিলে নহয় আকৌ এই ভিউটো প্ৰায়ভাগ মেঘে ঢাকি ৰাখে আমি বা আজি দেখা পাওঁ নে নাই এতিয়া একো নেদেখা হৈ আছে আমি আকাশৰ ওপৰত থকা নিচিনা অনুভৱ হৈছে এয়া বাহেৰে ওখ কৰি বনাই থৈ দিছে উঠিব ভয়ে লাগে বাবোৰ পচি আছে বুলি দেউতাহঁত উঠিলে কিন্তু আমি নুঠিলো বুনবোৰত হালধীয়া বেগনীয়া বহুত ফুল ফুলি আছে কেমেৰাত দেখাই নাপায় এনেকুৱা পৰিৱেশত ঘোঁৰাত উঠি চাই কেনেকুৱা লাগিব বলক বলক উঠো ভিউটো চাই অলপমান কিবা ফিল কৰিব পাৰিছেনে কিমান ধুনীয়া দেখিছেনে মাইনে মই একেলগে ঘোঁৰাত উঠো তাই অকলে নোৱাৰিব নহয় ভিডিঅ'টো অকল সিহঁতে দিব না এইয়া চাফা হৈছে অলপ আগতে যে বগা বগা দেখি আছিলে সেইখিনি জেগাই এতিয়া কিমান ধুনীয়া চাফা হৈ গ'ল আৰু ভিউ চাওকচোন ৱাও ক'বলৈ ভাষা নাই ইয়াতকৈ ধুনীয়া আৰু কিবা হ'ব পাৰিবনে শ্বিলঙৰ পৰা ওলাম হে আকৌ মেঘবোৰ আহি আছে চাপি চাপি ইয়াতে যে কেমেৰা ওলাই পোষ্ট দিওঁতে ভিউ চেঞ্জ হৈ যায় ইমান পটককৈ মেঘবোৰ আহি যায় চব কেমেৰা লৈ ব্যস্ত এই দূৰত নিজৰাবোৰ বৈ আছে তাৰে মাত আমাৰ কাণত আহি আছে ইমান ধুনীয়া পৰিৱেশ তাতে নিজৰা বৈ থকাৰ মাত কিমান ভাল লাগিছে মনবোৰ ফ্ৰেছ হৈ গৈছে আপোনালোকে শ্বিলং আহিলে ইয়াতে আহিব নাপাহৰিব দেই কৈছোৱে দেখোন এইবোৰ মিছ কৰি দিব ইয়াতকৈ ভাল লগা আৰু ক'তো নাপায়
মাহঁতে ৰিলছ বনাইছে হেহে ধুনীয়া পৰিৱেশত অলপ খেলিলোঁ ইয়াতে বহুত সময় থাকিলোঁ এতিয়া যাওঁ আৰু আমাৰ মাহঁতেও অলপ সৰু ছোৱালীৰ নিচিনা ফিল লৈছে মানুহৰ মনটো সদায় সৰু ছোৱালীৰ নিচিনাই হৈ থাকিব লাগে তেতিয়াহে এনজয় কৰিব পাৰি বয়সটোনো কি এটা সংখ্যাহে এই আইতাও ইমান এনজয় কৰি আছে এনেকুৱা পৰিৱেশত আহিলে সকলোৰে মনবোৰ ভাল হৈ যায় মাজে মাজে সেইকাৰণে আহিবও লাগে কামটো সদায় হৈয়ে থাকে ইয়াতে গৰম গৰম ম'ম' আৰু পপকৰ্নৰ জুতি ল'লোঁ বহুত টেষ্টি দেই আমি নেটত চাওঁতে বহুত জেগা দেখিলোঁ য'ত আমি যোৱাই নহ'ল সময়ে নিমিলিল য'ত গৈছোঁ তাতে অলপ ৰৈ চাইছোঁ এই যে মেঘালয়খন চাই শেষ কৰিব নোৱাৰি ইয়াৰে প্ৰত্যেকটো কোণে ধুনীয়া 2-3 দিনত কেতিয়াও শেষ নহয় আহি আজি ভাত খাজ চাংচাৰিত খালোঁ এই 3 দিন বহুত ভাল লাগিল বহুত এনজয় কৰিলোঁ আকৌ এতিয়া নিজৰ কামত ব্যস্ত হ'ব লাগিব পঢ়া স্কুল যোৱা ভিডিঅ'বোৰ চালে লাইকো কৰি দিবচোন আজিলৈ বাই